नमस्कार मैं मजिद बंधुसकल पलकते चाওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিকাশ অসমক গ্ৰেপ্তাৰ। বীৰ লাচি থানাৰ পলাতক নেতা বিকাশ অসমক গ্ৰেপ্তাৰ আৰক্ষীৰ। বীৰ লাচি থানাৰ কামৰূপ মহানগৰৰ সচিব আছিল এইগৰাকী বিকাশ অসম আৰু এই মুহূৰ্তত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকাশ অসমক। জুবিন গাৰ্গৰ শেষৰটো চিনেমা ৰৈ ৰৈ বিনালে চাই আত্মসমৰ্পণ কৰিলে বিকাশ অসমে। মুখত কলা কাপড় বান্ধি ৰৈ ৰৈ বিনালে চিনেমাখন চালে বিকাশ অসমে আৰু তাৰ পিছতে আত্মসমৰ্পণ কৰিছে বিকাশ অসমে। বিকাশ অসমে আত্মসমৰ্পণ কৰাৰ পিছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ধন দাবী অপহৰণৰ গোচৰত নাম সাঙুৰ খাইছিল এইগৰাকী বিকাশ অসমৰ আৰু ৰৈ ৰৈ বিনালে চাবলৈ গৈ ফেচবুকত ফটো দিছিল পলাতক বিকাশ অসমে আৰু অৱশেষত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বীৰ লাচি থানাৰ পলাতক নেতা বিকাশ অসমক। পৰৱৰ্তী খবৰ, আজি হৈছে 1 নৱেম্বৰ মাহৰ প্ৰথমটো দিন আৰু আজিৰ পৰা সলনি হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি বেংকৰ একাউণ্টলৈকে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈছে আৰু এই নিয়মবোৰৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। আজিৰ পৰা কি নিয়ম সলনি হৈছে চাওঁ আহক। আজিৰ পৰা সলনি হৈছে কেইবাটাও নিয়ম। আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি বেংকত ধন জমা থোৱালৈকে কেইবাটাও নিয়ম সলনি হৈছে আৰু এই নিয়মবোৰে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। শিশুৰ আধাৰৰ বায়োমেট্ৰিক আপডেটৰ বাবে 125 টকা মাচুল ৰেহাই দিছে UIDAI-এ। এইটো হৈছে প্ৰথমটো নিয়ম। এই মাচুল এবছৰৰ বাবে বিনামূলীয়া হ'ব। প্ৰাপ্তবয়স্কৰ নাম, জন্ম তাৰিখ, ঠিকনা, মোবাইল নম্বৰৰ দৰে তথ্য আপডেট কৰাৰ মূল্য মাত্ৰ 75 টকা। বায়োমেট্ৰিক আপডেট যেনে ফিংগাৰপ্ৰিণ্ট বা আইৰিছ স্কেনৰ বাবে খৰচ হ'ব 125 টকা। আৰু এতিয়াৰ পৰা অৰ্থাৎ আজিৰ পৰা বেংকসমূহে গ্ৰাহকক এটা একাউণ্টত বা লকাৰত জমা ধনৰ বাবে 4 জনলৈকে নমিনি কৰাৰ অনুমতি দিব। অৰ্থাৎ আপুনি এটা একাউণ্ট খুলিলে 4 জন ব্যক্তিক আপুনি নমিনি দিব পাৰিব। জৰুৰীকালীন অৱস্থাত গ্ৰাহকৰ পৰিয়ালে যাতে অতি সহজে ধন লাভ কৰিব পাৰে তাৰ বাবে এই নতুন নিয়ম আনিছে। আজিৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ দাম 5 টকাকৈ হ্ৰাস পাইছে। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম 5 টকাকৈ হ্ৰাস পাইছে আজিৰ পৰা। আৰু আজিৰ পৰা চৰকাৰে কিছুমান সামগ্ৰীৰ ক্ষেত্ৰত নতুন 2টা GST স্লেব ৰূপায়ণ কৰিব। পূৰ্ব 4টা GST স্লেবযুক্ত ব্যৱস্থাৰ 5%, 12%, 18% আৰু 28% সলনি কৰি এতিয়া 12% আৰু 28% স্লেব আঁতৰোৱাৰ বিপৰীতে বিলাসী আৰু ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত 40% হাৰ কাৰ্যকৰী হ'ব। আৰু NPS-ৰ পৰা UPS-লৈ সলনিৰ সময়সীমা 30 নৱেম্বৰলৈকে বৃদ্ধি কৰা হৈছে। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নৱেম্বৰৰ শেষত বাৰ্ষিক জীৱন প্ৰমাণপত্ৰ জমা দিব লাগিব। নিজা বেংকৰ শাখাত বা জীৱন প্ৰমাণ পৰ্টেলৰ জৰিয়তে অনলাইন যোগে এই লাইফ চাৰ্টিফিকেট বা জীৱন প্ৰমাণপত্ৰ জমা দিব লাগিব। আৰু পাঞ্জাৱ নেশ্যনেল বেংকে অতি সোনকালে সমগ্ৰ ভাৰতত লকাৰ ভাড়াৰ মাচুল সংশোধন কৰিব। লকাৰৰ আকাৰ আৰু শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰি এই নতুন মাচুল নিৰ্ধাৰণ কৰিব। খবৰ অনুসৰি নৱেম্বৰ মাহত এই আপডেট কৰা মাচুল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। আৰু এইদৰে আজি অৰ্থাৎ 1 নৱেম্বৰ মাহৰ প্ৰথম দিনটোৰ পৰাই সমগ্ৰ ভাৰতবৰ্ষত সলনি হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। পৰৱৰ্তী খবৰ, বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা কৰি দিয়া হ'ব ইজৰাইলক। ইজৰাইলৰ বিৰুদ্ধে এইবাৰ একত্ৰিত হৈছে বিশ্বৰ 3খনকৈ মুছলিম দেশ। এই 3খন মুছলিম দেশে গঠন কৰিব মিত্ৰজোঁট। ইৰাণ, তুৰ্কী আৰু ছৌদি আৰবে ইজৰাইলৰ বিৰুদ্ধে আৰম্ভ কৰিছে একশ্যন। ইজৰাইলক এইবাৰ এসেকা দিবলৈ একগোট হৈছে বিশ্বৰ 3খনকৈ শক্তিশালী মুছলিম দেশ। ইৰাণ, তুৰ্কী আৰু ছৌদি আৰবে ইজৰাইলৰ বিৰুদ্ধে একেলগে গঠন কৰিব মিত্ৰজোঁট। এই 3খন মুছলমান দেশ একত্ৰিত হ'লেই মধ্যপ্ৰাচ্যত কমিব ইজৰাইলৰ প্ৰভাৱ। তুৰ্কী আৰু ছৌদিক লগত লৈ মিত্ৰজোঁট গঠনৰ চেষ্টা ইৰাণৰ ৰাষ্ট্ৰপতিৰ।
দুয়োখন দেশৰ শীৰ্ষ বিষয়াৰ সৈতে এই সন্দৰ্ভত যোগাযোগ স্থাপন কৰিছে খোদ ইৰাণৰ ৰাষ্ট্ৰপতিয়ে। হামাছ, হিজবুল্লাহ আৰু হুটিক দমন কৰি মধ্যপ্ৰাচ্যৰ ছুপাৰ পাৱাৰ হৈ পৰিছে এই মুহূৰ্তত ইজৰাইল। আৰু ইজৰাইলে এতিয়ালৈকে লেবানন, ইৰাক, কাটাৰ, চিৰিয়া, ইৰাণত আক্ৰমণ কৰিছে। গ্লোবেল ফায়াৰ পাৱাৰৰ তথ্য মতে তুৰ্কীৰ এই মুহূৰ্তত আছে 6 লাখ সক্ৰিয় সেনা। তুৰ্কীৰ আছে 2238খন টেংক, 300 ৰকেট আৰ্টিলেৰী, 201খন ফাইটাৰ জেট, 17খন ফ্ৰিগেট, 13খন ছাবমেৰিন, 1000তকৈ অধিক বিমান আছে তুৰ্কীৰ। আৰু তুৰ্কী নাটোৰ অন্তৰ্ভুক্ত দেশ হোৱাৰ বাবে অধিক সুৰক্ষিত হৈ আছে। একেদৰে ছৌদি আৰবৰ হাতত আছে 1,57,000 সক্ৰিয় সেনা, 5,000তকৈ অধিক বিমান আছে, 185খনতকৈ অধিক হেলিকপ্টাৰ আছে ছৌদিৰ। ইৰাণৰ আছে 5 লাখতকৈ অধিক সক্ৰিয় সেনা, 3,000 বেলিষ্টিক মিছাইল আছে ইৰাণৰ। এই 3খন দেশ এতিয়া একত্ৰিত হ'লে ইজৰাইলৰ প্ৰভাৱ হ্ৰাস পাব বুলি দাবী ইৰাণৰ। আৰু এই 3খন দেশ একত্ৰিত হৈ বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা কৰি দিব পাৰে ইজৰাইলক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মিয়াই ধ্বংস কৰিব বিচাৰিছে অসমক। বাংলাদেশৰ সৈতে অসমক চামিল কৰিব বিচাৰিছে কংগ্ৰেছ আৰু বাংলাদেশী মিয়াই। বাংলাদেশী মিয়াৰ বিৰুদ্ধে পুনৰ এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াই ধ্বংস কৰিব বিচাৰিছে অসমক। অসমক বাংলাদেশৰ সৈতে চামিল কৰিব বিচাৰিছে কংগ্ৰেছ আৰু বাংলাদেশী মিয়াই। সেইবাবে ইয়াত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গায়। অসমৰ ভৱিষ্যত বহুত বেছি ভাল নহয়। যিমানে সোনকালে সজাগ হয় সিমানে আমি বাচিম, নহ'লে আমাৰ জীৱনকালত তেওঁলোকে আমাৰ অসমখন লৈ ল'ব। বাংলাদেশী মিয়াৰ তুলনাত জুবিনৰ ইছ্যু ডাঙৰ নহয়। মাটি দখল কৰা ছোৱালী উঠাই নিয়াসকলৰ সৈতে জুবিনৰ তুলনা নহয়। বাংলাদেশী মিয়া ইছ্যুটো নোহোৱা হৈ যাব নোৱাৰে। অহা 30 বছৰ পৰ্যন্ত এইটো ইছ্যু বাহাল থাকিব অসমত। বাংলাদেশী মিয়াৰ প্ৰসংগত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ পশ্চিম কাৰ্বি আংলঙত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 3গৰাকী মহিলাৰ, লগতে আহত হৈছে আন 15জনকৈ লোক। নিহতসকল হৈছে ক্ৰমে কুলবাৰী মালাং, চিলমি আমচং আৰু মণি আমচং। তিৱা জনগোষ্ঠীৰ লাংখন উৎসৱৰ পৰা ঘৰলৈ উভতাৰ পথত নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, USTMৰ আচাৰ্য মহবুবুল হকলৈ ৰাষ্ট্ৰীয় স্বীকৃতি। দেশৰ খ্যাতনামা প্ৰকাশন দ্য একাডেমিক ইনচাইট মেগাজিনৰ শীৰ্ষ 25গৰাকী অনুপ্ৰেৰণাদায়ক শিক্ষানেতাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে মহবুবুল হক। উত্তৰ পূবৰ শিক্ষা ক্ষেত্ৰলৈ অনা পৰিৱৰ্তন আৰু যুৱ সমাজক শক্তিশালী কৰাৰ প্ৰয়াসৰ বাবে এই স্বীকৃতি দিয়া হৈছে। পৰৱৰ্তী খবৰ, অখিল, জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুক লৈ কৰা খেলখন তই বন্ধ কৰ, কাৰণ তেওঁ পলিটিক্স নকৰিবা বন্ধু বুলি গান এটাও লিখি থৈ গৈছে। যদি অসমক সঁচাকৈ ভাল পাওঁ তেন্তে তোৰ এই মিয়া প্ৰীতি বন্ধ কৰ। অখিল গগৈক উদ্দেশ্যি এই মন্তব্য মন্ত্ৰী বিমল বৰাৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ অনুৰাগী সন্দৰ্ভত এইবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে অসমীয়া মানুহসকলহে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী। বিজেপিৰ সদস্যসকল জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী। মিয়া মুছলমানসকল জুবিন গাৰ্গৰ মিছা অনুৰাগী। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ উজনি অসমত ওলাই আহিছে হাজাৰ হাজাৰ খিলঞ্জীয়া লোক। জনজাতিকৰণৰ দাবীত পুনৰ উজনি অসমত উত্তাল প্ৰতিবাদ।
বিজেপি চৰকাৰক দিলে হুংকাৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ উত্তাল উজনি অসম। জনজাতিকৰণৰ দাবীৰে যোৰহাটত বিশাল প্ৰতিবাদ। যোৰহাটত চুতীয়াসকলৰ গণ সমাৰোহ। ভালেকেইটা চুতীয়া সংগঠনৰ সহযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় আৰু প্ৰতিবাদত উত্তাল হৈ পৰে পশ্চিম যোৰহাট খেলপথাৰ। প্ৰতিবাদত চুতীয়া ছাত্ৰ সন্থা আৰু মহিলা সন্মিলনীৰ অংশগ্ৰহণ, লগতে চুতীয়া যুৱ পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থাৰ সহযোগ এই প্ৰতিবাদত। আৰু সমাৱেশৰ অন্তত জিলা আয়ুক্তৰ কাৰ্যালয়লৈ পদযাত্ৰা কৰে এই প্ৰতিবাদকাৰীসকলে।